নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে প্ৰতি বছৰে শিক্ষক দিৱসত অসম চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে আৰু এইবেলিও এই কৃতি শিক্ষকৰ কাৰণে তেওঁলোকে শিক্ষকসকলৰ মাজৰ পৰা আবেদন বিচাৰিছে আৰু এই সম্পৰ্কে এখন তেওঁলোকে নিৰ্দেশনাও জাৰি কৰিছে গতিকে আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিদৰে এই ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ কাৰণে আপোনালোকে আবেদন কৰিব তাকে জনাবৰ কাৰণে মই চেষ্টা কৰিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন এখন বিশেষ নিৰ্দেশনা য'ত আমাৰ সুৰঞ্জনা সেনাপতি SCS ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ তৰফৰ পৰা এই অৰ্ডাৰখন দিয়া হৈছে ইয়াৰ মূল বিষয়টোৱে হ'ল The State Award to Teachers for the Year 2025 অৰ্থাৎ 2025 শিক্ষাবৰ্ষৰ কাৰণে শিক্ষক ৰাজ্যিক শিক্ষক বঁটাৰ কাৰণে এই জাননীখন দিয়া হৈছে আৰু ইয়াত এই জাননীখনৰ মূল কথা এটাই যে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষকসকলৰ পৰা আবেদন বিচাৰিছে যিসকলে ইচ্ছুক বা এই বঁটাৰ তেওঁলোকে ইচ্ছুক ইয়াত তেওঁলোকে নিজে এটা সেল্ফ নমিনেশ্যন দিব লাগিব নিজে নিজৰ নমিনেশ্যন দিব লাগিব আৰু ইয়াৰ এটা টাইমলাইন ধৰি দিয়া হৈছে বা এই প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে 21 জুলাইৰ ৰাতি 12 বজাৰ পৰা এইটো আৰম্ভ হৈছে আৰু এইটো ক্লোজ কৰা হ'ব 4 আগষ্টত ৰাতি 12 বজাত গতিকে নিৰ্দিষ্ট সময়খিনিৰ ভিতৰত ইচ্ছুক শিক্ষকসকলে যি অফিচিয়েল এটা পৰ্টেল এটা আছে shiksok.assam.gov.in সেই পৰ্টেলত গৈ যিবিলাক শিক্ষকে শিক্ষক বঁটাৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব আৰু এই আবেদনখিনি পৰৱৰ্তী সময়ত চালি জাৰি চাই চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা কৰিব আৰু আমাৰ যি শিক্ষক দিৱস আহি আছে 5 ছেপ্টেম্বৰ তাত তেওঁলোকক কি কৰা হ'ব বিশেষভাৱে সম্বৰ্ধনা বা এই বঁটা দিয়া হ'ব গতিকে বিশেষ ক'বলগীয়া নাই যিখিনি ইচ্ছুক শিক্ষক তেওঁলোকে এই প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে নিজৰ নমিনেশ্যন তেওঁলোকে দিব পাৰে গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোক উপকৃত হৈছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ